তো এইটো ভিডিঅ' মই ডিজেলৰ ওপৰত বনাইছোঁ। ফাইনেলি ডিজেলৰ ওপৰত এতিয়া বনাম বুলি ভাবিছোঁ আৰু ল'ৰা কেইটামান বিচাৰি পাইছোঁ। তো সিহঁতকো মই ইণ্টাৰভিউ ল'ম। আৰু এতিয়া হ'ল প্ৰথম কথাটো হ'ল মই ডিজেলৰ ল'ৰাখিনিক এটা কথা ক'ব বিচাৰিছোঁ দেই। যোনবিলাক ডিজেলৰ ল'ৰাই এক্সাম দিছিলে ন, 60 মাৰ্কৰ ভিতৰত কোনোবাই 48 পাইছে, কোনোবাই 45 পাইছে, সেই 10টা 15টা ক্ৰিটিকেল পাইছে। সেই ক্ৰিটিকেল যিকেইটা কুৱেশ্যন আছে, মই জল্দি কৈছোঁ মানে মোৰ ডিউটি আছে, আকৌ যাব লাগে মানে। তো সেই কুৱেশ্যন 12-13টা কুৱেশ্যন তোমালোকে সেই টাইপ কৰি দিবাচোন 1 2 3 4 এনেকৈ কমেণ্ট বক্সত। তেতিয়া মই মানে কি বুক পঢ়িব লাগিব তাৰ পৰা ৰিকমেণ্ড কৰি দিম মানে, ঠিক আছে। তো কোনে কি পোৱা নাই এতিয়া এটা কথা মই কৈ থৈ দিছোঁ, কোনোবাই বোলে 60টাৰ ভিতৰত বোলে 20টাহে পাৰিলে বোলে, বাকী 40টাই বোলে টাইপ কৰিলে, এনেকুৱা নহ'ব হা। তো তেতিয়া মানে নোৱাৰিম। আৰু বেলেগ এই ভিডিঅ'টোত অকল জাষ্ট নোৱাৰা কুৱেশ্যনকেইটা কমেণ্ট কৰা, ঠিক আছে। তো আৰু মানে এতিয়া মই কেইবাদিনো বহুতকেইটা ল'ৰা লগ পালোঁ হা, বহুতকেইটা লগ পালোঁ যে দাদা মই 1-2 মাৰ্কৰ কাৰণে থাকি গৈছে। তো সিহঁতৰ কাৰণে হেল্প হ'ব এইটো ভিডিঅ'। আৰু তো তাৰপিছত 1-2 মাৰ্ক আৰু কিছুমানৰ বয়সটো গুচি গৈছে, এতিয়া ছাপ'জ কাৰোবাৰ এবাৰেই চান্স আছে দিবলৈ। তো সিহঁতৰ কাৰণে এইটো অলপ ভিডিঅ'টো লাভ হ'ব। আৰু সেইটো কাৰণে পটাপট পঠাই দিয়া সেইখিনি, তেতিয়া মই এনালাইচিছ কৰি কিনে কি বুক পঢ়িব লাগিব, কোনটো প্লেটফৰ্ম পঢ়িব লাগিব, সেইটো মই ক্লিয়াৰ কৰি দিম। তো আজি এতিয়া মোৰ আলহী আহিছে, মই অলপ খানা বনাত লাগিছোঁ। আলহী মানে বেছি দূৰ নহয়, ওচৰত। আজি আলহী আহিছে, বহুত দূৰৰ আলহী আহিছে। দেখাম দাদা তুমি কি কৰি আছা? আদা নহৰু পেষ্ট বনাইছে, গাহৰি বইল কৰিছে। আলহীয়ে গাহৰি নিজে লৈ আহিছে, এনেকুৱা আলহী ভাল লাগে মোৰ। এয়া বনাব লৈছোঁ। বহুত দূৰৰ আলহী, এইটো এটা আলহী, বহুত দূৰৰ আলহী। এটা আলহী এইটো ঘৰৰ পৰা আহিছে, নহয় দুইটা সেয়াৰ পৰা আহিছে। সঁচাকৈ আৰু চিৰিয়াছলি আছে ৰে গুলি, ধেমালি কেলৈ ঘূৰিছে বাৰু? টাক মাৰ ইমান মই লেডাৰ। তো ভাত পানী খাই আহিলোঁ, এতিয়া জল্দি ডিউটি পাবগৈ লাগে। অলপ ইমাৰ্জেঞ্চি কাম ওলাইছে, মিউজিক দি থাকিবি এতিয়া। অঁ এইবোৰ কোৱাৰ্টাৰ দেই, তোমালোকে চাকৰি পালে এইবোৰ কোৱাৰ্টাৰে পাবা। আৰু কি বুলি কয় এইটো, AXAT এইবিলাক কোৱাৰ্টাৰ ধুনীয়া লাগেতো। ইয়াত লিখা আছে ন AXAT, ইয়াত এইবিলাক কোৱাৰ্টাৰ ধুনীয়া লাগে, মজা লাগে। এতিয়া ফিটাৰ হওক বা ডিজেল হওক, যোনে হ'লেও এই কোৱাৰ্টাৰটোৱে পাবা। আৰু কি ধুনীয়া কোৱাৰ্টাৰ দেখিল নাই, সেইকাৰণে পূৰা কষ্ট কৰি পঢ়িব লাগিব। আৰু এতিয়া অলপ ভাইটি এজনে কমেণ্ট কৰিছে, মোৰ ভিডিঅ' চাই কিনে অলপ মটিভেট হৈছিলে। এতিয়া চাকৰি পালে বাৰু PWDত চিভিলৰ হয়। মানে এনেকুৱা কমেণ্টবিলাক পালে অলপ মানে নিজকে ভিডিঅ' বনাবলৈ মানে আৰু মন যায়। মানে চবৰে নিজৰ এটা উৎসাহ মানে পাবলৈ। এতিয়া ছাপ'জ মই সেইটো সময়ত মা দেউতাৰ কথা ভাবি কিনে পঢ়িছিলোঁ, এইটো সময়ত মানে এনেকুৱা ধৰণৰ কমেণ্টবিলাক পালে মোৰ মানে ভাল লাগে। ধৰি লওক এনেকুৱা লাগে যেন মই আৰু ভিডিঅ' বনাম, এনেকুৱা ফিল হয়। তো সেইটোৱে আৰু এতিয়া ডিজেলৰ ল'ৰাখিনিয়ে ফটাফট মোক সেইখিনি কুৱেশ্যন টাইপ কৰি দিয়া, তেতিয়া মই এনালাইচিছ কৰি ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি কেনে কুৱেশ্যনখিনি কি বুক পঢ়িব লাগিব কৈ দিম। আৰু চবচে ডাঙৰ কথা হ'ল বোলে তুমি 40টা প্ৰশ্ন নোৱাৰিলা, তেতিয়া তুমি আৰু মানে বহুত পঢ়িব লাগিব। মানে তেতিয়া তুমি সেই কুৱেশ্যন টাইপ কৰি লাভ নাই। মই সেইখিনি ষ্টুডেণ্টক কৈছোঁ যোনে 15 মানে ধৰি লওক 10টা 15টা এনেকৈ নাই পৰা, আৰু এনেকুৱাখিনি ইয়াত লিখি দিবা, মই তেতিয়া এনালাইচিছ কৰি দি দিম। আৰু মোৰ ভিডিঅ'খিনি অলপ লেকচাৰটো অলপ বেছিকৈ দিওঁ। আৰু জীৱনত প্ৰথম কথা হ'ল, কিবা এটা যদি কৰিবলৈ হ'লে ইমানকণ ধৈৰ্য লাগিবই, কাৰোবাৰ কথা অলপ শুনিব পাৰিব লাগিবই। মানে গম পা, বেয়া কথাটো কোৱা নাইতো, ধৈৰ্য লাগিব, শুনিবতো লাগিবই। তো সেইটোৱে কথা। এতিয়া দি দিয়া, এতিয়া মই ঘৰত যাম অলপ পিছত। 3টা বাজি গ'ল, 3:30 বাজিলে যাওঁ আৰু, ঠিক আছে।